নমস্কাৰ আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আজি এই ভিডিঅ'টোত আলোচনা কৰিম আমি জেনেৰেল নলেজৰ বিষয়ে অৰ্থাৎ টকিঅ' অলিম্পিক 2020 যি হ'ব লগা আছিলে কোভিডৰ বাবে হ'ব নোৱাৰিলে পাতিব নোৱাৰিলে 2021 চনত হৈছিলে এই বছৰতে হৈছিলে জুলাইৰ পৰা আগষ্ট মাহৰ ভিতৰত হৈছিলে এইসমূহ এতিয়া গভৰ্ণমেণ্ট ৰিলেটেড যিসমূহ এক্সাম আছে তাতে কাৰেণ্ট এফেয়াৰ্ছৰ ছেকশ্যনত আহিব পাৰে জেনেৰেল নলেজৰ ছেকশ্যনত আহিব পাৰে গতিকে আমি যিসমূহ যোনে যোনে প্ৰাইজ পাইছিলে সেইসমূহৰ বিষয়ে আমি লৈ আহিছোঁ ভাৰতৰ লগতে আমেৰিকা জাপান চাইনাৰ কিমান পজিশ্যনত আছিলে ভাৰত কিমান পজিশ্যনত আছে সেই বিষয়ে আমি প্ৰশ্নসমূহ যুগুত কৰি লৈ আহিছোঁ গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাব সম্পূৰ্ণকৈ চাব তেতিয়াহে আপোনালোকে গম পাব আৰু লগতে মই বিভিন্ন গভৰ্ণমেণ্ট এক্সামৰ যিবোৰ চিলেবাছ অনুসৰি টপিক দিয়ে সেই টপিকসমূহ আলোচনা কৰিম এই চেনেলৰ জৰিয়তে গতিকে আপোনালোকক আকৌ এবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰা যদি ছাবস্ক্ৰাইব কৰিব চেনেলটো তেতিয়াহে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে লাভ কৰিব পাৰে আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি আমি ভিডিঅ' দিবলৈ মটিভেট হওঁ গতিকে পলম নকৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছোঁ এতিয়া কুৱেশ্যন নম্বৰ 1 When was the opening ceremony of Tokyo Olympics Games 2020? এটা আনসাৰটো হ'ব 23 জুলাই 23 জুলাইৰ পৰা 8 আগষ্টলৈকে হৈছিলে 8 আগষ্টলৈকে হৈছিলে আপোনালোকে এইটো মনত ৰাখিব এতিয়া কুৱেশ্যন নম্বৰ 2 Which city has hosted the 2020 Olympics in 2021? এতিয়া আনসাৰটো হ'ব টকিঅ' কেপিটেল চিটি অফ জাপানৰ কেপিটেল চিটি টকিঅ'ত এইটো গেম হোষ্ট কৰা হৈছিলে Olympics Games পাতিছিলে এতিয়া question number 3 What is the motto of Tokyo 2020 Olympics Game এতিয়া motto কি আছিলে এতিয়া motto টো হ'ব আনসাৰটো United by Emotions এটো এই motto সমূহ আহা দেখা যায় বিভিন্ন motto সমূহ ৰিলেট যিসমূহ কিবা ইনষ্টিটিউট কিবা অনুষ্ঠান পাতিলে হ'ব তেনেকুৱা motto সমূহ আহা দেখা যায় গতিকে আপোনালোকে motto সমূহ মনত ৰাখিব এতিয়া মই হৈছে question number 4 What is the Tokyo Olympics 2020 mascot? এটা mascot কি আছিলে? এতিয়া আনসাৰটো হ'ব মিৰাইটৱা। আনসাৰটো হ'ব মিৰাইটৱা। এটো জাপানৰ এটা লোকেল ওয়ার্ড হয় মিৰাইটৱা। What is the 5 rings of Tokyo Olympics? 5 rings of Olympic symbol represent. এতিয়া এই পাঁচটা সিম্বলে তে মই লৈ আহিছো আপোনালোকৰ ফটোখন পাঁচটা সিম্বলে কি বুজাই ফুটিছে এতিয়া আনসাৰটো হ'ব The 5 continents, পাঁচখন মহাদেশক বুজায় এই পাঁচটা ৰিঙে এটা ৰিপ্ৰেজেন্ট কৰে পাঁচখন মহাদেশক এতিয়া আমি আহিছো question number 6 The 5 rings of Olympic symbol are 5 different colors তে কালাৰ কেইটা ইয়াতে দিয়া আছে red green yellow blue and যিখিনি খালি ঠাই আছে কি হ'ব এতিয়া আপোনালোকে দেখা পাইছে ইয়াতে red আছে green আছে yellow আছে ব্লু আছে এতিয়া এটো ব্ল্যাক টু আছে আপোনালোকে খালি ঠাইটো পুৰ কৰিব লাগিব ব্ল্যাক দি পেলাই এতিয়া আনসাৰটো হ'ব ব্ল্যাক আনসাৰটো হ'ব এতিয়া আহিছো question number 7 who is first ever Indian fencer to qualify for the Tokyo Olympics game 2020 প্ৰথম কোন ইন্ডিয়ান ফেন্সাৰে টকিঅ' অলিম্পিকৰ বাবে কোৱালিফাই হৈছিলে এটা আনসাৰটো হ'ব ভৱানী দেৱীয়ে 2020 যি টকিঅ' অলিম্পিক গেম হৈছিলে সেই গেমছৰ বাবে কোৱালিফাই হৈছিলে ফেন্সাৰ গেমৰ বাবে কোৱালিফাই হৈছিলে এতিয়া question number 8 Tokyo 2020 Summer Olympic and is the Tokyo Olympic 2000 যি হৈছিলে হেতু কিমান এডিশনৰ টকিঅ' অলিম্পিক আছিল এটো উত্তৰটো হ'ব 22nd edition অৰ্থাৎ 32 edition এতিয়া আমি হিছো question number 9 which star Indian track and field athlete missed out on qualification in the Tokyo Olympics 2020 আপোনালোকে হয়তো জানেই হিমা দাসে কোৱালিফাই কৰিব নোৱাৰিলে যি ট্ৰেক এণ্ড ফিল্ড এথলেট আছিলে টকিঅ' অলিম্পিকৰ বাবে কোৱালিফাই কৰিব নোৱাৰিলে এটা আহিছো question number 10 how many Indian players participate in Tokyo Olympics ভাৰতৰ কিমানজন প্লেয়াৰ টকিঅ' অলিম্পিকত পাৰ্টিসিপেট কৰিবলৈ কৰিছিল বুলি খুদিছে এতিয়া আনসাৰটো হ'ব 127 127 জনে টকিঅ' অলিম্পিকত পাৰ্টিসিপেট কৰিছিল ভাৰতৰ পৰা এতিয়া আমি হিছো question number 11 who were the Indian flag football bearers at the opening ceremony of Tokyo Olympics 2020 এতিয়া আনসাৰটো হ'ব MC Mary Kom and Manpreet Singh দুজন আছিলে এই ফটোখন আপোনালোকে দেখিছে হয়তো MC Mary Kom and Manpreet Singh এতিয়া আমি জানিম MC Mary Kom কোন আছিলে MC Mary Kom is an Indian boxer from the state of Manipur
মেৰী কম জানেই চাগে আপোনালোকে সকলোৱে জানে তথাপি লৈ আহিছোঁ মণিপুৰৰ এগৰাকী ইণ্ডিয়ান বক্সাৰ আছিলে she is also known to us as super mom তেওঁক super mom বুলি জনা যায় এতিয়া MC মেৰী কমে she got Padma Shri in 2006 তেওঁ 2006 চনত পদ্মশ্ৰী এৱাৰ্ড পাইছিলে পদ্মভূষণ বঁটাও লাভ কৰিছিলে 2013 চনত আৰু পদ্মবিভূষণ ইন দ্য ইয়েৰ 2020 এতিয়া তেওঁ তিনিটা বঁটাই পাইছিলে পদ্মশ্ৰী পদ্মভূষণ পদ্মবিভূষণ আপোনালোকে কেতিয়া পাইছিলে চনকেইটা এইটো মনত ৰাখিব এতিয়া মনপ্ৰীত সিং কোন আছিলে আমি জানো আহক মনপ্ৰীত সিং ইজ দ্য কেপ্টেইন অন ইণ্ডিয়ান হকি টিম এইটো এটা প্ৰশ্ন ইয়াতে কেইবাটাও প্ৰশ্ন আছে আপোনালোকে মনত ৰাখিব মনপ্ৰীত সিং ইজ এ কেপ্টেইন অন ইণ্ডিয়ান হকি টিম মনপ্ৰীত সিং ইণ্ডিয়ান হকি টিমৰ কেপ্টেইন আৰু তেওঁ পাঞ্জাবৰ জলন্ধৰৰ পৰা বিলং কৰে তেওঁ পাঞ্জাবৰ জলন্ধৰত থাকে এতিয়া আমি আহিছোঁ কুৱেশ্যন নম্বৰ 12 Who is the Indian flag bearer at the closing ceremony of Tokyo Olympic Games 2020? এতিয়া 2020 যে Tokyo Olympic আছিলে ক্লোজিং চেৰিমনি লাষ্টৰ দিনাখন কোনে ফ্লেগ বেয়াৰ কৰিছিলে এতিয়া উত্তৰটো হ'ব বজৰং পুনিয়াই ফ্লেগ বেয়াৰ কৰিছিলে লাষ্টৰ দিনাখন এতিয়া বজৰং পুনিয়ানো কোন আছে আমি জানো আহক বজৰং পুনিয়া ইজ এ ফ্ৰী ষ্টাইল ইণ্ডিয়ান ৰেছলাৰ ফ্ৰম হাৰিয়ানা ষ্টেট তেওঁ ৰেছলাৰ ফ্ৰী ষ্টাইল ইণ্ডিয়ান ৰেছলাৰ আৰু হাৰিয়ানাৰ পৰা তেওঁ বিলং কৰে এতিয়া হি হেজ ওন দ্য ব্ৰঞ্জ মেডেল ফৰ ইণ্ডিয়া ইন 65 kg ফ্ৰী ষ্টাইল ৰেছলিং এট দ্য টকিঅ' অলিম্পিক্স 2020 এতিয়া বৰ্তমান 2020 যি টকিঅ' অলিম্পিক হৈছিলে তেওঁ ব্ৰঞ্জৰ মেডেল লাভ কৰিছিলে 65 kg ফ্ৰী ষ্টাইল ৰেছলিং গেমছত এইটো প্ৰশ্ন আহিব আপোনালোকে মনত ৰাখিব এতিয়া who has won the first medal for India in 2020 Tokyo Olympics কোনে প্ৰথমে মেডেল লাভ কৰিছিলে এতিয়া মেডেল লাভ কৰিছিলে মীৰাবাই চানু তেওঁ ওয়েট লিফটাৰ আছিলে 49 কেজি কেটেগৰীত আৰু তেওঁ সিলভাৰ মেডেল লাভ কৰিছিলে মীৰাবাই চানুৱে প্ৰথম ফাৰ্ষ্ট মেডেল লাভ কৰিছিল ইণ্ডিয়ান টকিঅ' অলিম্পিক্স গেমছৰ ইণ্ডিয়াৰ পৰা আৰু তেওঁ সিলভাৰ মেডেল লাভ কৰিছিলে এতিয়া আমি আহিছোঁ কুৱেশ্যন নম্বৰ 14 সৰি এটা কুৱেশ্যন নম্বৰ 14 হ'ব লাগিছিল মিষ্টেক হৈ গ'ল এতিয়া প্ৰশ্নটো হৈছে হু উইন দ্য ফাৰ্ষ্ট অলিম্পিক গ'ল্ড মেডেল উইনাৰ ইন এথলেটিক্স ফৰ ইণ্ডিয়া গ'ল্ড মেডেল কোনে লাভ কৰিছিলে এতিয়া কি কয় এতিয়া উত্তৰটো হ'ব নীৰজ চোপ্ৰাই ফাৰ্ষ্ট মেডেল গ'ল্ড মেডেল লাভ কৰিছিলে 2020 যি অলিম্পিক গেমছ হৈছিলে নীৰজ চোপ্ৰাই আৰু এতিয়া জানো আহক নীৰজ চোপ্ৰানো কোন আছিলে হি ইজ ওৱান এণ্ড অনলি গ'ল্ড মেডেল উইনাৰ He is one and only gold medal winner in 2020 Tokyo Olympic. He wins Olympic gold medal in men's javelin throw. Javelin throw তেওঁ পাইছিলে gold medal javelin throw মাৰি পেলাই জাতি দলিয়াই পাইছিলে আৰু তেওঁ আছিলে একমাত্ৰ এবাৰ টকিঅ' অলিম্পিক গেমছত ভাৰতৰ পৰা gold medal লাভ কৰা খেলুৱৈ এতিয়া he became the second individual an Olympic gold medal winner after Abhinav Bindra who won gold medal in shooting in a men's 10-meter air rifle event at 2008 Beijing Olympics. Beijing Olympics যি অলিম্পিক গেমছ হৈছিলে তাতে অভিনৱ বিন্দ্ৰাই ইণ্ডিভিজুৱেল হিচাপে মেডেল লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু তাৰ পিছতেই ছেকেণ্ড হিচাপে এইবাৰ নীৰজ চোপ্ৰাই 10 মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত নীৰজ চোপ্ৰাই জাতি দলিয়াই তেওঁ ছেকেণ্ড ইণ্ডিভিজুৱেল অলিম্পিক উইনাৰ হ'বলৈ সক্ষম হৈছে এতিয়া নীৰজ চোপ্ৰা ৱাজ বৰ্ণ অন 24 December in 1997 দ্য পানিপট ডিষ্ট্ৰিক্ট অফ হাৰিয়ানা নীৰজ চোপ্ৰা 1997 24 ডিচেম্বৰ তাৰিখে পানিপট ডিষ্ট্ৰিক্টৰ হাৰিয়ানা ষ্টেটৰ পানিপট ডিষ্ট্ৰিক্টত জন্ম লাভ কৰিছিলে He got Arjuna Award on 25 September 2018 নীৰজ চোপ্ৰাই অৰ্জুন বঁটা লাভ কৰিছিলে 25 ছেপ্টেম্বৰ 2018 তাৰিখে ইয়াতে কেইবাটাও প্ৰশ্ন ইনক্লুড হৈ আছে আপোনালোকে এইসমূহ টপিক আপোনালোকে নোট কৰি থ'ব বহি তেতিয়া আপোনালোকৰ সুবিধা হ'ব এতিয়া আমি কুৱেশ্যন নম্বৰ 14 How many medals India has won at the 2020 Tokyo Olympics
এতিয়া ইণ্ডিয়াই কিমান মেডেল লাভ কৰিছিলে এতিয়া অলিম্পিক গেমছত এতিয়া 7 মেডেলছ 1 গ'ল্ড সেইটো নীৰজ চোপ্ৰাই লাভ কৰিছে 2 চিলভাৰ এণ্ড 4 ব্ৰঞ্জ টোটেল 7টা মেডেল লাভ কৰিছিলে এতিয়া আমি কুৱেশ্যন নম্বৰ 15 which country became the smallest country to ever win a medal in Olympics একেবাৰে সৰু কাউন্ট্ৰি কোনখন আছিলে অলিম্পিক গেমছত মেডেল লাভ কৰিবলৈ যি সক্ষম হৈছিল এতিয়া উত্তৰটো হ'ব সান মেৰিনো এতিয়া আমি আহিছো কুৱেশ্যন নম্বৰ 16 what are the sports played for the first time in Olympics 2020 কোনকেইটা গেম প্ৰথমবাৰৰ বাবে অলিম্পিক গেমছত প্লে কৰিছিলে এতিয়া উত্তৰটো হ'ব আনসাৰ বেসবল কেৰাটে স্কেটবোৰ্ড স্পৰ্ট ক্লাইম্বিংছ এণ্ড সাৰ্ফিং এইকেইটা আহিব পাৰে অপশ্যনসমূহত বিভিন্ন অপশ্যন দি দিব তাৰ পিছত ইয়াৰে যিকোনো এটা দি দিব হয়তো আপোনালোকে সিলেক্ট কৰিব লাগিব কোনটো প্ৰথমবাৰৰ বাবে প্লে কৰা হৈছিলে বেসবল কেৰাটে স্কেটবোৰ্ড স্পৰ্টছ ক্লাইম্বিং এণ্ড সাৰ্ফিং এতিয়া আমি কুৱেশ্যন নম্বৰ 17 which country has won the maximum number of medals at the 2020 Tokyo Olympics কোনখন কাউন্ট্ৰীয়ে লাভ কৰিছিলে সৰ্বাধিক মেডেল এতিয়া আনসাৰটো হ'ব ইউনাইটেড ষ্টেটছ তেওঁ ইউনাইটেড ষ্টেটছে কিমানটা লাভ কৰিছিলে মেডেল টোটেল 113টা 130 মেডেলছ লাভ কৰিছিল তাৰ ভিতৰত 39 গোল্ড মেডেল 41 চিলভাৰ মেডেল আৰু 33 ব্ৰঞ্জ মেডেল টোটেল 113 মেডেল লাভ কৰিছিলে এতিয়া প্ৰথমত আছে ইউনাইটেড ষ্টেটছ সেকেণ্ডত আছে চাইনাই লাভ কৰিছিলে 38 গোল্ড মেডেলছ 32 চিলভাৰ মেডেলছ 18 ব্ৰঞ্জ মেডেল আৰু টোটেল লাভ কৰিছিলে 88 মেডেলছ আৰু থাৰ্ড পজিশনত আছে জাপানে লাভ কৰিছিলে 27 গোল্ড মেডেল 14 চিলভাৰ মেডেল আৰু 17 ব্ৰঞ্জ মেডেল টোটেল 58 মেডেল লাভ কৰিছিলে জাপানে আৰু ইণ্ডিয়া পজিশন বুলি ক'লে এটা উত্তৰটো হ'ব ইণ্ডিয়া 24th পজিশনত 48 পজিশনত ইণ্ডিয়া আছে বহুত লাষ্টৰ পিনে আছে ইণ্ডিয়া যেহেতু 7 মেডেল লাভ কৰিছিলে গতিকে ফাৰ্ষ্টত আছে ইউনাইটেড ষ্টেটছ সেকেণ্ডত আছে চাইনা আৰু থাৰ্ডত আছে জাপান এতিয়া কুৱেশ্যন নম্বৰ 18 who wins silver medal for India in men's 57 kg freestyle wrestling at the Tokyo Olympics 2020 এতিয়া উত্তৰটো হ'ব ৰবি কুমাৰ দাহিয়া পাইছিলে তে ৰবি কুমাৰ দাহিয়ানো কোন আছিল আমি চাওঁ ৰবি কুমাৰ দাহিয়া was born 12 December 1997 in district of Sonipat Haryana তেওঁ Sonipat districtত বিলং কৰে আৰু তেওঁ জন্ম হৈছিল 12 ডিসেম্বৰ 1997ত আপোনালোকে এটা মনত ৰাখিব এতিয়া আমি কুৱেশ্যন নম্বৰ 19 Indian female boxer Lavlina Borgohain has won which medal at the 2020 Summer Olympics এটা প্ৰশ্নটো Summer Olympics বুলিও আহিব পাৰে আপোনালোকে এটো কনফিউজ নহব যেটো গৰম দিনত অনুষ্ঠিত হৈছিল এতিয়া Lavlina Borgohain লাভ কৰিছিল ব্ৰঞ্জ মেডেল in women's welterweight category at the Tokyo Olympics তেওঁ womenৰ welterweight categoryত লাভ কৰিছিলে ব্ৰঞ্জ মেডেল আৰু she was born on 2 October in 1997 in the state of Assam তেওঁ অসমৰ ছোৱালী আছিল 2 অক্টোবৰ 1997 ত জন্মগ্ৰহণ কৰিছিল Lavlina Borgohain received her Arjuna Award in 2020 Lavlina Borgohain অৰ্জুন বঁটা লাভ কৰিছিল এই বছৰ 2020 চনতে এটো প্ৰশ্ন আহিব পাৰে Lavlina Borgohain কিমান চনত বঁটা লাভ কৰিছিল অৰ্জুন বঁটা লাভ কৰিছিল প্ৰশ্ন আহিব গতিকে আপোনালোকে লিখিব লাগিব 2020 তেওঁ অৰ্জুন বঁটা লাভ কৰিছিল তেওঁ ইণ্ডিয়ান বক্সাৰ আছিল আপোনালোকে হয়তো জানেই অসমৰ বক্সাৰ আছিল তেওঁ অসমৰ পৰা বিলং কৰে যেহেতু এতিয়া আমি আহিছো কোৱেশ্চন নম্বৰ 19 What is the India's position in Tokyo Olympic এটো প্ৰশ্ন কৈছিলে ইণ্ডিয়াৰ পজিশন আছিল 48 পজিশন ইণ্ডিয়া লাভ কৰিছিল সেটোটি 7টা মেডেল লাভ কৰিছিল ইণ্ডিয়াৰ পজিশন 48 Who is the captain of Indian hockey team আপোনালোকে মই অলপ আগত কৈছো ইণ্ডিয়ান হকি টিমৰ কেপ্টেইন আছিল মনপ্ৰীত সিং Who is the goalkeeper of Indian hockey team Indian hockey teamৰ গোলকিপাৰ হৈছে PR Srijesh এতিয়া question number 23 How many countries participated in the Tokyo Olympic Games the Tokyo Olympics Games ত কিমানখন কাউন্ট্ৰি পাৰ্টিসিপেট কৰিছিল এটা শুদ্ধ উত্তৰটো হ'ব 206 206খন দেশে পাৰ্টিসিপেট কৰিছিল Tokyo Olympics Games ত Next question অৰ্থাৎ আজি ভিডিওৰ শেষৰটি প্ৰশ্ন What medal got Indian hockey team in Tokyo Olympic Indian hockey team Tokyo Olympic ত কি মেডেল লাভ কৰিছিল
লাভ কৰিছিলে ব্ৰঞ্জ মেডেল এতিয়া আফটাৰ 41 years 41 বছৰৰ পিছত দ্য মেন্স টিম হেজ ডিফিটেড বাই জাৰ্মানীৰ লগত ভাৰতৰ হকী টিমে খেল প্ৰদৰ্শন কৰিছিলে আৰু ব্ৰঞ্জ মেডেল লাভ কৰিছিলে টকিঅ' অলিম্পিক গেমছত গতিকে এতিয়া প্ৰশ্ন আহিব পাৰে ভাৰতৰ ইণ্ডিয়ান হকী টিমে কোনখন দেশৰ লগত খেল খেলিছিলে হকী টিমে খেল খেলিছিলে এতিয়া উত্তৰটো হ'ব জাৰ্মানীৰ লগত তেওঁলোকে অপজিট ছাইডত আছিল জাৰ্মানী আৰু ভাৰতৰ হকী টিমৰ লগত গতিকে প্ৰশ্ন আহিব কোনখন দেশৰ লগত তেওঁলোকে খেল খেলিছিলে এতিয়া উত্তৰটো হ'ব জাৰ্মানী গতিকে আজিলৈ আহিছোঁ ইমানখিনি আলোচনা কৰিলোঁ আৰু ভিডিঅ' আলোচনা কৰিম আমি গেমছ এণ্ড স্পৰ্টছৰ ওপৰত যিসমূহ এক্সামসমূহত আহিব গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই গতিকে আজিলৈ আহিছোঁ ধন্যবাদ